অখিল গগৈৰ দৰে এটা এনেকুৱা অৰ্ডিনাৰী কথা যাৰ কথাৰ কোনো মূল্য নাই, যি টি কয়, মান সন্মান নাই, মন্ত্ৰীক কেনেকৈ কথা ক'বলৈ নাজানে, বিধায়কক কেনেকৈ কথা ক'বলৈ নাজানে, পিং পং বলৰ দৰে জঁপিয়াই থাকে বিধানসভাত। নিম্ন গ্ৰেডৰ মানুহ, এই নিম্ন গ্ৰেডৰ মানুহ মই এইকাৰণে কৈছোঁ যাৰ মুখামুখি কৰাৰ সৎ সাহস নাই, অকল সংবাদ মাধ্যমত কাগজৰ বাঘ হৈ থাকিব বিচাৰে। গতিকে বিধানসভাত কয়ে তেওঁ পলাই গুচি গ'ল আৰু বাহিৰত টিভিত আহি আপোনালোকে বাইট দিব। গতিকে আপোনালোকে বুজিব লাগে যে যিজন মানুহে মোক মন্ত্ৰীজনকো ফেচ কৰাৰ সাহস নাই বিধানসভাৰ ভিতৰত, কৈ উঠিয়ে পলাই যায়, সেই মানুহটোৰ কথা আৰু অসমত প্ৰচাৰ কৰে নেকি? তাতকৈ আপোনালোকে এই কথাবিলাক প্ৰচাৰ কৰি অসমত এটা বেয়া পৰিৱেশ সৃষ্টি কৰে। গতিকে তেওঁকে মই সুধিছোঁ যে তেওঁ যদি দুৰ্নীতি কৰিছে তেওঁৱে কৰিব লাগিব তেওঁৰ সমষ্টিত, কাৰণ সমষ্টিৰ কামবিলাকে বিধায়কে চায়। এতিয়া বিধায়কে যদি দুৰ্নীতি কৰিছে তেওঁ কৈ দিয়ক কাৰ পৰা টকা পইচা লৈছিলে। তেওঁ বিধানসভাৰ মজিয়াতে কথাটো কৈ পলাই গুচি গৈছে, লগে লগ উঠি গুচি গৈছে, কথাটোৰ উত্তৰলৈ ৰখা নাই। তাৰ মানে বিধানসভাৰ মজিয়াত যে তেওঁ মিছা কথা ক'লে বিটছ অফ প্ৰিভিলেজত আহিব, গতিকে তেওঁ যে লগালগ বিপদত পৰিব সেইটো তেওঁ জানে, সেইকাৰণে তেওঁ ওলাই গুচি গ'ল। ঠিক তেনেদৰে আপোনালোকৰ সন্মুখতো ক'লে, আৰু আমিও কিনো আৰু তাৰ মৰা মানুহটোক আৰু মানহানি কেছ দিম, নিয়মততো মানহানি কেছ দিব লাগে, তাক মানহানি মানেই যাৰ নাই তাৰ কি হানি কেছ দিব, তাৰতো মানেই নাই, সন্মানেই নাই, গতিকে তাক কি আৰু মানহানি কেছ দিব। এতিয়া মানহানি কেছ নিয়মত দিব লাগে, এনেকুৱা কথা ক'লে আপোনালোকে বজাই দিয়ে। এতিয়া মান সন্মান নথকা মানুহটোক মানহানি কেছ দি কিবা লাভ আছে নেকি? সন্মানেই নাই তেওঁ। এতিয়া এনেকুৱা সন্মান নথকা মানুহ তেওঁ অসমৰ কাৰণে ভয়াৱহ। প্ৰণৱ বড়োৰ দৰে এজন খিলঞ্জীয়া বড়ো মানুহক জীয়াই জীয়াই পুৰি মাৰাৰ অভিযোগ তেওঁৰ ওপৰত আছে, তাতকৈ আৰু ডাঙৰ বেয়া কাম কি কৰিব তেওঁ? গতিকে এনেকুৱা বেয়া কাম কৰা মানুহবিলাকক আপোনালোকে সংবাদ মাধ্যমত নেদেখাব, এই কথাবিলাক নুসুধিলে আমিও লাজ পাওঁ। অখিল গগৈৰ প্ৰশ্নৰ উত্তৰ দিব মোৰ লাজ নালাগে? লাজ লাগে, কিবা কাৰণত MLA হ'ল বাৰু, সেইবুলি আৰু অখিল গগৈৰ দৰে এটা এনেকুৱা অৰ্ডিনাৰী কথা যাৰ কথাৰ কোনো মূল্য নাই, যি টি কয়, মান সন্মান নাই, মন্ত্ৰীক কেনেকৈ কথা ক'বলৈ নাজানে, বিধায়কক কেনেকৈ কথা ক'বলৈ নাজানে, পিং পং বলৰ দৰে জঁপিয়াই থাকে বিধানসভাত, গোটেই বিধানসভাৰ পৰিৱেশ নষ্ট কৰে, তেওঁৰ কথা ক'বলৈওতো লাজ লাগে। আপুনি নুসুধিবলৈ লাজ পাব লাগে। মই সকলোকে অনুৰোধ কৰিম যে এইবিলাক কথা শুনিবলৈ আপোনালোকে লাজ লাগিব। কিয় এনেকুৱা অতি নিম্ন গ্ৰেডৰ মানুহ, এই নিম্ন গ্ৰেডৰ মানুহ মই এইকাৰণে কৈছোঁ যাৰ মুখামুখি কৰাৰ সৎ সাহস নাই, অকল সংবাদ মাধ্যমত কাগজৰ বাঘ হৈ থাকিব বিচাৰে, তেনেকুৱা মানুহক আপোনালোকে প্ৰমোট নকৰিব। প্ৰমোট কৰিলে কি হয়, সমাজখন বিশৃংখল হয়। অসমত আজিৰ তাৰিখত গাঁৱে গাঁৱে সৰ্বসাধাৰণ মানুহে য'ত পানীৰ আটাইতকৈ অভাৱ, সেই জেগাত পানী পোৱাৰ কাৰণে সেই মানুহে মোক কিমান আশীৰ্বাদ দিয়ে, মুখ্যমন্ত্ৰীক কিমান আশীৰ্বাদ দিয়ে, প্ৰধানমন্ত্ৰীক কিমান আশীৰ্বাদ দিয়ে, এইটো আমিহে জানো। এতিয়া তেওঁলোকৰ দৰে কোনোবাই সমালোচনা কৰাৰ কাৰণে আপোনালোকে যদি তাত নিউজ বজাই থাকে, তেতিয়াহ'লে সেইবিলাকে বেছি এনকাৰেজ হয়। সেইকাৰণে আপোনালোকেও এনেকুৱা সন্মান নথকা মানুহৰ বিষয়ে আলোচনা নকৰিলে মই ভাল পাওঁ।